যে 1 লাখ লৰাক চৰকাৰী চাকৰি দিম মানুহে বিশ্বাস কৰা নাছিলে কিন্তু আজি আমি 1 টকাও ঘোষ নোখোৱা কৰি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিলো আজি মই আপোনালোকৰ আগত আকৌ ক'ব খুজিছো যে এই বছৰত মই আৰু 50,000 লৰা ছোৱালীক যেতিয়া আমি চাকৰি দিওঁ তেতিয়া মই দেখা পাওঁ যে এখন ঘৰতে 2-3টা লৰাই কেতিয়াবা চাকৰি পায় কাবাৰ ঘৰত এটাও চাকৰি নাপায় সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে যাৰ ঘৰত এটাও চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম যাতে সকলো মানুহৰ ঘৰত এটাকৈ চৰকাৰী চাকৰি হ'ব পাৰে শ্ৰদ্ধা ৰায় যিবিলাক ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপাব তেওঁলোকৰ কাৰণে আমাৰ চৰকাৰে নতুন আঁচনি আনিছে আত্মনিৰ্ভৰ অসম মানে এজন ল'ৰাই যোনে চাকৰি নাপাব সৰু সুৰা ব্যৱসায় কৰাৰ কাৰণে তাক আমি 2 লাখ টকা দিম 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ ঘূৰাই দিব নালাগে অৰ্থাৎ ল'ৰাজনে চাকৰি নাপালেও 2 লাখ টকালৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব পিছত বেংকৰ পৰা লোন লৈ আৰু ডাঙৰ হ'ব পাৰিব শ্ৰদ্ধা ৰাইজ এইবাৰ বসুন্ধৰা আঁচনি যেনেকে আহিলে এইবাৰ গুৱাহাটীৰ পাহাৰৰ মানুহৰ মাটি আবণ্টনৰ কাৰণে আমি 2 বছৰৰ ভিতৰত বসুন্ধৰা আঁচনি আমি গুৱাহাটীৰ সকলো অসমীয়া মানুহৰ মাটি খিলঞ্জীয়া মানুহৰ মাটি আবণ্টনৰ আমি ব্যৱস্থা কৰি দিম শ্ৰদ্ধা ৰাইজ আজি আপোনালোকে দেখিছে অলপ আগতে মই ফাঁচী বজাৰত আছিলো আমাৰ অসমত লাহে লাহে এনেকুৱা পৰিৱৰ্তন হৈছে পেপচি কোম্পানীও আহি ইয়াতে ইণ্ডাষ্ট্ৰি খুলিছে কোকা-কোলা ইণ্ডাষ্ট্ৰিয়ে আহি ইয়াতে ইণ্ডাষ্ট্ৰি খুলিছে 30,000 কোটি টকা খটুৱাই টাটা কোম্পানীয়ে জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি খুলিছে এতিয়া প্ৰশ্ন হৈছে অসম শান্তি হ'ব গুৱাহাটী ইমান ডাঙৰ হৈছে ৰিং ৰোড হ'ব নাৰেংগী কুৰুৱাৰ দলং হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং হ'ব